নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল টু জব চেনেলৰ জৰিয়তে মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও অসম চৰকাৰৰ অধীনত কিছুমান পদৰ বিজ্ঞাপন লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি পদটো কি পদ আৰু কি পদ ইয়াতে আছে, কিমানটা পদ আছে, পদটো ক'ত হ'ব, এইখিনি বিষয়ে সবিশেষ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে থাম্বনেইলত দেখা পাইছেই, এইটো ধেমাজি DC অফিচৰ পদ হয়। ইয়াতে দৰমহাটো কিমান সেইটো আপোনালোকে দেখা পাইছে। মই ইয়াৰ সবিশেষ আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়াৰ লগতে আৰু মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক আমি এতিয়া চাওঁ, এইটো DC অফিচ ধেমাজি ৰিক্ৰুইটমেণ্ট 2024 হয়। এয়া অৰ্গেনাইজেশ্যনৰ পৰা ওলাইছে DC অফিচ। পদটো আপোনালোকে গম পালে তিনিটা। ইয়াতে প্ৰথম পদটো আহিছে আপোনালোকৰ এছিষ্টেণ্ট কেমিষ্টৰ কাৰণে এটা পদ আছে। ইয়াতে বয়সটো 38 ইয়াৰ্ছৰ তলত লাগিব। আপোনালোকে সবিশেষ স্ক্ৰীণত দেখা পাইছেই। 2 নম্বৰটো আছে লেবৰেটৰী টেকনিচিয়ান, এটা পদ আছে। ইয়াতে বয়সটো 38ৰ তলত হ'ব লাগিব আৰু দৰমহাটো 13,500 টকা হ'ব। কোৱালিফিকেশ্যনটো আপোনালোকে স্ক্ৰীণত দেখিছে। ইয়াতে নেক্সটটো আছে ড্ৰাইভাৰ পদ, এইটো দেখা পাইছে। দৰমহা 10,000 হ'ব আৰু ইয়াতে কি কোৱালিফিকেশ্যন লাগিব আপোনালোকে দেখা পাইছে। ইয়াত কেনেধৰণে এপ্লাই কৰিব লাগিব আপোনালোকৰ এইখিনি বিষয়েও মই ইয়াতে দি দিছোঁ। কিমান তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, এইটো 29 জানুৱাৰী 2024লৈকে এপ্লাই কৰিব লাগিব। ইয়াতে ডেটকেইটাও আপোনালোকক যিকেইটা ইম্পৰ্টেণ্ট ডেট হয় মই ডেটকেইটাও দি দিছোঁ। আপোনালোকে ডেটকেইটাও চাই ল'ব পাৰিব। ইয়াতে অফলাইনত হ'ব, আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউত যাব পাৰিব। থেংক ইউ।